অন্তিমটো দিন আৰু আজি তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই বৰচলা সমষ্টিৰ বটলাৰ বড়োসকলৰ যি বাথৌ মন্দিৰ এই বাথৌ মন্দিৰত পূজা অৰ্চনা কৰিছে আৰু ৰাইজৰ সৈতে আছে তেজপুৰৰ অগপৰ বিধায়ক পৃথ্বীৰাজ ৰাভা। আমি পোনে পোনে সেই দৃশ্যাংশ দেখুৱাইছোঁ। বড়োসকলৰ যি বাথৌ মন্দিৰ এই বাথৌ মন্দিৰৰ সেৱা অৰ্চনা লৈছে তেজপুৰৰ অগপ বিধায়ক পৃথ্বীৰাজ ৰাভাই। আমি পোনে পোনে সেই দৃশ্যাংশ দেখুৱাইছোঁ। আজি বছৰৰ অন্তিমটো দিন আৰু কাইলৈৰ পৰা 2025 বৰ্ষ আৰু এনেধৰণে আজি বৰচলা সমষ্টিৰ বটলাৰ যি বড়োসকলৰ বাথৌ নামঘৰ এই বাথৌ নামঘৰত উপস্থিত হৈছে তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভা। আমি পোনে পোনে বিধায়কগৰাকীৰ সৈতে কথা পাতিম। কি ক'ব, পুৰণি বছৰটো বিদায় আজি 2024 চন নিশা শেষ হ'ব আৰু 2025 চন নতুন বছৰ আৰম্ভ হ'ব আৰু এই শেষৰ দিনাখন বছৰৰ শেষৰ দিনাখন বৰতলা শোণিতপুৰ জিলাৰ বৰতলা গাঁৱত আহি অৰ্থাৎ বৰচলা সমষ্টিৰ অন্তৰ্গত এই বৰতলা গাঁও আৰু বৰতলা গাঁৱত আমাৰ বড়ো সম্প্ৰদায়ৰ লোকসকলৰ বসতি আৰু তেখেতসকলৰ লগত সদ্ভাৱনা হিচাপে মই তেজপুৰ সমষ্টিৰ বিধায়ক হিচাপে আহি তেখেতসকলৰ লগত একেলগে মিলিত হওঁ আৰু এই বৰতলা বাথৌ যিটো আমাৰ স্থান আছে, বাথৌ পূজাৰ স্থান, বাথৌ মন্দিৰ বা নামঘৰ, তাত সকলো ৰাইজৰ লগতে পূজা অৰ্চনা কৰোঁ আৰু সকলো যাতে বড়োসকলৰ লগতে বাকী অন্যান্য অসমৰ যি জাতি জনগোষ্ঠী আছে অসমৰ সৰ্বাংগীন উন্নতিৰ কাৰণে, সমগ্ৰ ভাৰতবৰ্ষৰ উন্নতিৰ কাৰণে, সমগ্ৰ পৃথিৱীৰ শান্তিৰ কাৰণে মই প্ৰাৰ্থনা জনাওঁ আৰু আশা ৰাখিছোঁ আজিৰ দিনটো পাৰ হোৱাৰ পিছত 2025 চন যেতিয়া সোমাব, 2025 চন সোমোৱাৰ লগে লগে সকলো ৰাইজৰে সুখ মংগল, শস্য উৎপাদন, নিৰোগী, শান্তি সম্প্ৰীতি সদায় বজাই ৰাখিব পাৰিব আৰু এইখিনিয়ে কামনা কৰিছোঁ। আৰু বিশেষকৈ বড়ো সমাজৰ যিখিনি ৰাইজ ইয়াত উপস্থিত হৈছে বা আছে, সকলো অসমৰ বড়ো সমাজলৈ এই ৰাইজৰ জৰিয়তে মই নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই নতুন বছৰটোত আপোনালোকৰ দলে কেনেধৰণে আশা কৰে? পঞ্চায়ত নিৰ্বাচন সমাগত, সমগ্ৰ অসমতে পঞ্চায়ত নিৰ্বাচন হ'ব আৰু পঞ্চায়ত নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদৰ এটা এলায়েন্স আগতে আছে আৰু এই এলায়েন্স বা বন্ধুত্ব কেনেধৰণে আমি পালন কৰি পঞ্চায়ত নিৰ্বাচনত আমি উপনীত হ'ম সেই বিষয়ে আলোচনা হৈ আছে, চৰ্চা হৈ আছে। অহা 3 তাৰিখে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গুৱাহাটীত এখন সভা অনুষ্ঠিত কৰিছে। অল পাৰ্টি মানে আমাৰ মিত্ৰজোঁটৰ গোটেইখিনি MLA সকল, MP সকল, মন্ত্ৰীসকলক তাত নিমন্ত্ৰণ কৰিছে। তাত কিবা কিবি সিদ্ধান্ত লোৱা হ'ব। কেনেধৰণৰ সিদ্ধান্ত আমি আজিয়ে ক'ব নোৱাৰিম। মই আশা ৰাখিছোঁ যে কংগ্ৰেছক প্ৰতিৰোধ কৰিবৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীয়ে অসম গণ পৰিষদৰ লগত বন্ধুত্ব ৰাখিবই লাগিব। নিশ্চয়কৈ আজি বছৰৰ অন্তিমটো দিন আৰু এনেধৰণে বড়োসকলৰ সাজত তেজপুৰৰ বিধায়ক যি পৃথ্বীৰাজ ৰাভা আৰু এই বটলা যি বৰচলাৰ বটলা নামঘৰত এনেধৰণে এই মন্দিৰত সেৱা অৰ্চনা কৰি ৰাইজৰ সৈতে এনেধৰণে মত বিনিময় কৰিছে তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই আৰু তেওঁ আশা কৰিছে 2025 বৰ্ষ অসমৰ বাবে এক প্ৰগতিৰ বৰ্ষ হওক, উন্নতিৰ বৰ্ষ হওক, তাকেই কামনা কৰিছে তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই।